আমাক কোনে কন্দুৱাইছে এটা হিসাব লাগিব আমাক কোনে কন্দুৱাইছে এটা হিসাব লাগিব এই হিসাব সৰকাৰ হিসাব দিব লাগিব সৰকাৰ দিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল সৰকাৰ হয় কোনো ব্যক্তি বিশেষ নহয় নৰ্থ ইষ্ট ফেষ্টিভেল সৰকাৰৰ হয় কোনো ব্যক্তি বিশেষ অনুষ্ঠান নহয় খবৰ হিয়াৰমুঠু জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পিছতে শোকত ভাগি পৰিছে ৰাজ্যৰ লাখ লাখ অনুৰাগী অনুৰাগীয়ে জুবিনৰ নশ্বৰ দেশ শেষবাৰৰ বাবে চাবলৈ ওলাই আহিল মহানগৰীলৈ এতিয়া প্ৰশ্ন উঠিছে চৰকাৰলৈ তদুপৰি চৰকাৰে জুবিনৰ নশ্বৰ দেশ চাবলৈ শ্ৰদ্ধাঞ্জলি দিবলৈ উপযুক্ত সুবিধা কৰি নিদিয়াৰ অভিযোগ অনুৰাগীৰ চাওক এই ভিডিঅ' আমাক কোনে কন্দুৱাইছে এটা হিসাব লাগিব এই হিসাব দিব লাগিব সৰকাৰ দিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল সৰকাৰৰ হয় কোনো ব্যক্তি বিশেষ অনুষ্ঠান নহয় দুনমণি ৰাভাৰ ক্ষেত্ৰত কিমান দূৰ তদন্ত কৰিছে চিআইডিয়ে আমি জানো গতিকে চিআইডি আমাৰ নালাগে আমাক চিবিআই তদন্ত লাগে আজিৰ এই ভূমিৰ পৰা গুৱাহাটী মহানগৰীৰ পৰা আমি কৈ আছো এই তদন্ত আমাৰ লাগিব চিবিআই লাগে বুকুত আছিল অনুৰাগীয়ে জুবিন গাৰ্গক বনাইছিল নে মন্ত্ৰী এমএলএ বনাইছিলে কি হল মই পোন প্ৰথমতে কওঁ জুবিন দা এতিয়াও বিশ্বাস কৰিব পৰাই নাই হা বহুত বেয়া লাগিছে কিন্তু যদি সঁচাকে যি হৈছে তাৰ ওপৰত তদন্ত হ'ব লাগে আৰু চিবিআইক দিব লাগে তদন্তটো চিআইডি পৰা ট্ৰান্সফাৰ কৰি এটোৱে বিচাৰো গোটেই অসমৰ ৰাইজ কাৰণ চিআইডি তদন্ত আমি দেখিছো দুনমণি ৰাভাৰ ক্ষেত্ৰত কিমান দূৰ তদন্ত কৰিছে চিআইডিয়ে আমি জানো গতিকে চিআইডি আমাৰ নালাগে আমাক চিবিআই তদন্ত লাগে আজিৰ এই ভূমিৰ পৰা গুৱাহাটী মহানগৰীৰ পৰা আমি কৈ আছো এই তদন্ত আমাৰ লাগিব চিবিআই লাগে বুকুত আছিল কেলে মাৰিব লাগে নিপলাই যদি মাৰিছে দুখীক আমাৰ ওচৰত আনি দিব লাগে আৰু যদি সঁচাই স্বাভাৱিক মৃত্যু হৈছে সেয়াও আমাক চিবিআই জনাব লাগিব চিআইডি নহয় যিটো ৰিয়েল ফেক্ট এটো পাব্লিক ৰিয়েল ফেক্ট জনাব লাগিব পোহৰলৈ আহিব লাগিব আৰু তাৰ দুখীৰ উচিত শাস্তি প্ৰদান কৰিব লাগিব লাগিলে ফাঁচিয়ে দিয়ক আৰু নৰ্থ ইষ্ট ফেষ্টিভেল বোলা এই যে বাক্য এই যে অনুষ্ঠান এটো নাইকিয়া হ'ব লাগে ইয়াৰ পৰিৱৰ্তে সংস্কৃতিক অসমৰ ৰাইজে আগুৱাই নিব চিৰদিনৰ কাৰণে নিব কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে নহয় অন্য পন্থাৰ জৰিয়তে আমি অসমৰ সংস্কৃতিক বিদেশৰ আগত আমি জিলিকাই তুলিবলৈ আমি যত্ন কৰিম সকলো নৱপ্ৰজন্মই যত্ন কৰিব আজি 90 দশকৰে নহয় তাৰ আগৰ সকলো প্ৰজন্মই আজি কান্দিছে সকলোৱে কান্দিছে কিয় কন্দুৱাইছে কোনে কন্দুৱাইছে আজি আমাক কোনে কন্দুৱাইছে এটা হিসাব লাগিব এই হিসাব দিব লাগিব সৰকাৰ দিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল সৰকাৰৰ হয় কোনো ব্যক্তি বিশেষ অনুষ্ঠান নহয় নৰ্থ ইষ্ট অৰ্গানাইজাৰ পাতেনে নৰ্থ ইষ্ট মানে কি অসম ষ্টেট গোটেই 8খন ষ্টেট মিলি পেলাই ৰাজ্য মিলি পেলাই নৰ্থ ইষ্ট হয় নৰ্থ ইষ্ট ফেষ্টিভেল বাহিৰত গৈ পাতিবলৈ তেওঁ কেনেকে অথৰিটি ললে কোনে দিলে তেওঁ চিফ অৰ্গানাইজাৰ শ্যামকানু মহন্ত কোনে পাতিছে চিফ অৰ্গানাইজাৰ আৰু সংস্কৃতিৰ নামত সঁচাই ব্যাপাৰ কৰিছে নেকি আমি দুৰ্নীতিৰ ওপৰতো হাই ষ্ট্ৰিক্ট ইনকুৱাৰী হ'ব লাগে তেওঁ মেনেজমেন্ট কেনেকে কৰিছিলে তেওঁ মেনেজাৰ দায়িত্ব কেনেকে লৈছিলে মেনেজাৰ হলে মেনেজমেন্ট খিনি ভালকে কৰিব লাগে ভালকে কৰাব লাগে ভালকে চাব লাগে তেওঁৰ ওপৰতো উচিত শাস্তি আৰু উচিত তদন্ত হ'ব লাগে আৰু লগতে এটাই বেয়া লাগিছে আজি গোটেই অনুৰাগীখিনি 10-12 লাখ অনুৰাগী ডিব্ৰুগড় তিনচুকীয়া যোৰহাট লখিমপুৰ ধেমাজি অল নৰ্থ ইষ্টৰ পৰা আহিছে অসম নেলাগে গোটেই নৰ্থ ইষ্টৰ পৰা আহিছে কালিৰ পৰা আহিছে পুৰৈৰ পৰা আহিছে লগনে ভোকে ৰ'দে বৰষুণে তিতি হেৰি ইয়াত এনেকে কিন্তু ইয়াত জুবিন দা আজি লাষ্ট চাম বুলি কাইলৈ পৰা আমি চাব নাপাওঁ তেওঁ স্মৃতি আৰু তেওঁ সদায় আমাৰ হিয়াৰ আমঠু ইয়াত থাকিব কিন্তু তেওঁ আমাক অনুৰাগীসকলক সোমাব দিয়া নাই চাব দিয়া নাই পুলিচে অতৰাই গোটেই দিছে কিন্তু ভিআইপিক লগালগ এণ্ট্ৰি দিছে লগালগ ভিআইপিক এণ্ট্ৰি দিছে অনুৰাগীয়ে জুবিন গাৰ্গক বনাইছিল নে মন্ত্ৰী এমএলএ বনাইছিলে জুবিন গাৰ্গৰ কাৰণে প্ৰিয় কোন আছিলে অনুৰাগী জুবিন গাৰ্গে কাক বেছি ভাল পাইছিল কাক বেছি ছাপোৰ্ট কৰিছিল অনুৰাগীক কিন্তু আজি এই অনুৰাগীয়ে ইমান কষ্ট কৰিও ৰ'দে বৰষুণে তিতিও লগনে ভোকে পিয়াহে থাকিও আজি জুবিন দাক এবাৰ মৃতদেহটো চাব নিদিলে এবাৰ চুব নিদিলে তাক সেৱা কৰিব নিদিলে আমাৰ অন্তৰে কান্দিছে ইনেও কান্দি আছে আজি বেছিকে কান্দিছে কাইলৈ পৰা আমি জুবিন দাক দেখা নাপাওঁ কিন্তু এইটো চৰকাৰে পলিটিক্স জুবিন দাৰ লগত কৰিছে এইটো বেয়া কাম কৰিছে পুলিচসকলক চৰকাৰে অৰ্ডাৰ দিয়াৰ বাবে তেওঁলোককো আমি দুখী হেৰি নকৰো তেওঁলোকক ওপৰৰ পৰা অৰ্ডাৰ দিয়াৰ বাবে তেওঁলোকৰ দায়িত্ব পালন কৰিছে আমি সকলো ডিফেন্সৰ পুলিচ সিকিউৰিটি সিআৰপিএফ সকলোকে আমি শ্ৰদ্ধা কৰো সকলোৱে ধুনীয়াকে তেওঁলোকৰ ৰ'দে বৰষুণে ভোকে লগনে পিহাই ইয়াত সিকিউৰিটি মেইনটেনেন্স কৰি আছে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে
কিন্তু বেয়া লাগিছে এটলিষ্ট আপোনালোকে লাইন বনাই হলেও 10 জনকে হলেও এজনকে দুজনকে হলেও যদি মানুহ সোমাব দিলে হয় 1 মিনিট নালাগে আধা মিনিটৰ কাৰণে সোমাই এটা জুবিন দাক সেৱা কৰি চাই পেলাই গুচি আহিলে হয় মানে আমাৰ আবেগ বুজিব লাগিছিল চৰকাৰে এই চৰকাৰে আমাৰ আবেগ বুজিব লাগিছিল ইমান অনুৰাগী ঘূৰি ঘূৰি গুচি গৈ আছে জুবিন দাই সবতে ভাল পাইছিল অনুৰাগী তাৰপিছতে বেলেগ কাৰোবাৰ একো ফল কৰা নাই আৰু সিকিউৰিটি মেনেজমেণ্ট আমি কথাও কৈছো তেওঁলোকে যদি সিকিউৰিটি মেনেজমেণ্ট ভালদৰে কৰিব নাজানে নোৱাৰে তেতিয়াহ'লে দায়িত্ব ল'ব নালাগিছিল গতিকে চিজাৰ থকা মানুহজন যদি সঁচাই সাঁতুৰিব গৈছিলে চিজাৰ থকা মানুহজনক ডাক্তৰে মানা কৰাৰ পিছতো কিয় পানীৰ লগত কিয় তেওঁক সাঁতুৰিব দিয়া হ'ল এই জবাব দিব লাগিব ইনকুৱাৰী হ'ব লাগিব গতিকে আকৌ কৈছো CID আমাক নালাগে জোনমণি ৰাভাৰ ক্ষেত্ৰত যিটো তদন্ত হ'ল আমি অসমৰ ৰাইজে দেখিছো সকলোৱে দেখিছে গতিকে CID আমাক নালাগে CID তদন্ত আমাক CBI তদন্ত লাগে তাতকৈ ওপৰত যদি আৰু কিবা তদন্ত আছে সেয়াও লাগিব ফাষ্ট ট্ৰেক তদন্ত হ'ব লাগিব তৎকালীন তদন্ত দ্ৰুত তদন্ত হ'ব লাগিব দ্ৰুত আমাৰ সন্মুখত প্ৰতিবেদন ৰাইজৰ সন্মুখত জনাব লাগিব আমি কাকো দোষাৰোপ কৰা নাই যে এইজন দুখী অমুকে নিছে নহয় আমি দেখিছো সংস্কৃতিৰ নামত যদি সঁচাই বেপাৰ চলিছে এই বেপাৰ বন্ধ হ'ব লাগে নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ হ'ব লাগে অন্য অনুষ্ঠান আহিব লাগে নতুন এনেকুৱা অনুষ্ঠান আহিব লাগে য'ত সকলো ৰাইজৰ মত থাকিব কেবিনেট বৈঠকত এই সিদ্ধান্ত ল'লে নহ'ব সকলো ৰাইজৰ মতৰ জৰিয়তে সিদ্ধান্তৰ জৰিয়তে দল মত নিৰ্বিশেষে জাতি বৰ্ণ ভাষা সকলোকে লৈ পেলাই সকলোৰ মত লৈ পেলাই এটা অনুষ্ঠান গঢ় দিব লাগে যি অনুষ্ঠানে এই আমাৰ অসমীয়া জাতীয় সত্তাক কলা কৃষ্টি সংস্কৃতিক কৃষ্টি ৰাজিক যিদৰে জুবিন গাৰ্গে দি থৈ গৈছে সকলোৱে আমি যাতে এই চেষ্টা বিশ্ব দৰবাৰত যাতে আমি জিলিকাব পাৰোঁ সেই চেষ্টা চৰকাৰে আমাৰ আগত লাগিব কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল আৰু নালাগে আমাক যি ফেষ্টিভেলে জুবিন গাৰ্গক নি পেলাই জুবিন গাৰ্গৰ দৰে মানুহৰ প্ৰাণ লৈ গ'ল এনেকুৱা ফেষ্টিভেল বেন কৰিব লাগে চৰকাৰক বাৰে বাৰে অনুৰোধ যি ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গ ছিংগাপুৰ গৈ তেওঁ নিজৰ প্ৰাণ আহুতি দিলে নিজৰ প্ৰাণ ত্যাগ দিলে নিজৰ প্ৰাণ হেৰুৱালে তেনেকুৱা ফেষ্টিভেল আৰু নালাগে আমাক নালাগে তেনেকুৱা ফেষ্টিভেল নালাগে তেনেকুৱা ফেষ্টিভেল বেন কৰিব দিছো বেন হ'বই লাগিব আৰু গতিকে সকলোৱে আপোনালোকে কমেণ্টত জনা যে আপোনালোকে কি বিচাৰে আমি কৈছো মানে আমি কাকো দোষাৰোপ কৰা নাই চৰকাৰৰ ওপৰত আমাৰ কথা ৰাইট টু স্পীচ সংবিধান দিছে পাব্লিকে বনাইছে জনতাই বনাইছে ৰাইট টু ফ্ৰীডম অফ আপুনি পঢ়ি চাব ৰাইজ আপোনালোকেও পঢ়ি চাব তাত লিখা আছে কোৱা আছে অধিকাৰ আমাৰ আছে আমি কম আমি কৰিছো এইখিনি আমি দাবী জনাইছো এইখিনি দাবীৰ জৰিয়তে আপোনালোকে আগন্তুক দিনত আমাৰ মনত যাতে আপোনালোকে শান্তি দিয়ে নৱ প্ৰজন্মৰ মনত যাতে শান্তি দিয়ে অসমৰ ৰাইজৰ মনত যাতে শান্তি দিয়ে আজি 3টা দিন হৈ গ'ল খবৰটো পৰা এতিয়ালৈকে টোপনি নাই চকু ফুলি গৈছে আমাৰ আমি আনৰ নিচিনা কান্দি আমি লাইভ দিয়া নাই আমাৰ বেয়া লাগিছে আমি না খোৱা বোৱা আমি ক'ত গৈছো ক'ত নিজে ক'ব নোৱাৰো যে গুৱাহাটী মহানগৰীত কেনেকে আহিছো ক'ত আছিলো গোটেই ৰাতি টোপনি নাই পূজাগৰে নিশা কটাই গাড়ী চলাই আহি গৈছো কাৰণ কি আপুনি কি চাৰ্জ দিয়ক যিকোনো গান চাৰ্জ দিলে জুবিনদাৰ গান আহিবই স্ক্ৰল ডাউন কৰিলেও জুবিনদাৰ গান আহিব সুখত আমাৰ জুবিনদাৰ গান দুখত আমাৰ জুবিনদাৰ গান ফূৰ্তিত আমাৰ জুবিনদাৰ গান তেওঁ কি গোৱা নাই কি ভাষাত গোৱা নাই তেওঁ যি আজি বেলেগ ছিংগাৰক গাব দিয়ক মুখেৰে তেজ ওলাই আহিব তেওঁৰ যি হামিং কোনো দিব নোৱাৰে তেওঁ যিমান কঠিন গান কঠিন টিউন সুৰ বেলেগ ছিংগাৰক গাব দিয়ক কোনোবাই যদি পাৰে জুবিন গাৰ্গে মাল অসমৰ কিং হয় অসমৰ গৌৰৱ হয় জুবিন গাৰ্গ অকল গায়ক নকল জুবিন গাৰ্গে এনেকুৱা কাম কৰি থৈছে যি প্ৰথমতে মন্ত্ৰী MLA বিধায়কে কৰিব লাগিছিল কিবা এটা হলে আগত জুবিন গাৰ্গ যায় সহায় কৰিবলৈ জুবিন গাৰ্গে অকল গান নেগাল জুবিন গাৰ্গ এজন ভগৱান বুলি মানুহে এনে নকয়
জুবিন গাৰ্গে আজি সেই ভগৱান মৰ্যাদা মানুহে দিছে তাৰ বাবে আজি ভগৱানৰ বাবে ইমান লাখ লাখ মানুহ 12 লাখ মানুহ আহিছে আমি সন্মান দিব নাজানো ক্ষমা খুজিছো জুবিন দা আপুনি য'তেই থাকক সুখত থাকক নেদেখা সুখলে ৰাখক গতিকে আপুনি আমাক ক্ষমা কৰি দিয়ক জীয়াই থাকোঁতে আমি আপোনাক সন্মান দিব নোৱাৰিলোঁ আপোনাক যেতিয়া ডক্টৰেট ডিগ্ৰী দিছে সেইটোক লৈও সমালোচনা হৈছে আমি কৰা নাই অৱশ্যে সমালোচনা কিন্তু যিসকলে কৰিছে সেইসকলে এতিয়া অনুতপ্ত আমাক ক্ষমা কৰি দিয়ক জুবিন দা আপুনি সুখত থাকক য'তেই থাকক